নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নৰে আপোনালোকক আদৰণি জনাইছোঁ। ভোট চুৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে তথ্য প্ৰমাণ দি নিৰ্বাচন আয়োগে কেনেকৈ বিজেপিৰ হৈ ভোট চুৰি কৰিছে প্ৰমাণ কৰি দেখুৱালে। নিৰ্বাচন আয়োগে পালমৰা মন্তব্য দি ৰাহুল গান্ধীৰ অভিযোগ অস্বীকাৰ কৰাৰ সলনি তেওঁ দিয়া প্ৰতিটো প্ৰমাণ মিছা বুলি প্ৰমাণ কৰি দেখুৱাব পাৰিব লাগিছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে ৰাহুল গান্ধীকে তেওঁ কোৱা কথাবোৰৰ বাবে শপতনামা এফিডেভিট দিয়াৰ কথা কৈছে। ৰাহুল গান্ধী নহয়, নিৰ্বাচন আয়োগেহে কাঠগড়াত সোমাব লাগে নিজক দোষমুক্ত কৰাৰ কাৰণে। প্ৰকৃত সত্যটো কি? প্ৰকৃত সত্যটো হ'ল বিজেপিয়ে নিৰ্বাচন আয়োগৰ সহায়ত বিভিন্ন কূট কৌশল কৰি নিৰ্বাচনৰ সামগ্ৰিকভাৱে নিৰ্বাচন প্ৰক্ৰিয়াটো নিজৰ নিয়ন্ত্ৰণলৈ আনি স্থায়ীভাৱে ক্ষমতাত থাকিব বিচাৰিছে। আজি কেইদিনমান আগতে বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা ভাৰত জোড়ো অভিযানৰ তৃতীয় বাৰ্ষিক অভিৱৰ্তনত মই অংশগ্ৰহণ কৰিছিলোঁ। তাত নিৰ্বাচন আয়োগৰ জালায়াতিৰ এটা নতুন সংজ্ঞা আৰু উপমাৰ কথা শুনিলোঁ। তেওঁলোকে ত্ৰিশূলৰ উপমাৰে গোটেই পৰিস্থিতিটো ব্যাখ্যা কৰিছে। এই ত্ৰিশূলক আমি স্থান, কাল, পাত্ৰ বুলিও ব্যাখ্যা কৰিব পাৰোঁ। স্থান সমষ্টি পুনৰ নিৰ্ধাৰণ, কাল এক দেশ এক নিৰ্বাচন, পাত্ৰ ভোটৰ তালিকা সংশোধন। ১ নম্বৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ব্যৱস্থা সাংবিধানিক। এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জনসংখ্যা আৰু অন্যান্য কথা বিবেচনা কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হয়, কিন্তু তাৰ উদ্দেশ্য কেতিয়াও এটা ৰাজনৈতিক দলক সুবিধা কৰি দিয়াটো নহয়। এতিয়া নিৰ্বাচন আয়োগৰ যোগেদি বিজেপিয়ে কি কৰিছে? জনসংখ্যাৰ কথাটোৰ লগত উত্তৰ আৰু দক্ষিণ ভাৰতৰ কথাটো কেনেকৈ জড়িত হৈ আছে চাওক। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ শিক্ষা দীক্ষাত আগবঢ়া বাবেই তেওঁলোকৰ মাজত জনসংখ্যা কম, আৰু তেওঁলোক উত্তৰ ভাৰতৰ ৰাজ্যসমূহতকৈ উন্নত আগবঢ়া। তেওঁলোকৰ উপাৰ্জনো বেছি। ভাৰতৰ মুঠ ঘৰুৱা উপাৰ্জনত তেওঁলোকৰ অৱদান উত্তৰ ভাৰতৰ ৰাজ্যসমূহতকৈ বেছি। এতিয়া কেৱল জনসংখ্যাৰ মাপকাঠিৰে যদি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ লোকসভাৰ সদস্য সংখ্যা কম কৰি দিয়া হয় আৰু উত্তৰ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি কাৰণে লোকসভাত উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হয়, তেন্তে দেশৰ নীতি নিৰ্ধাৰণত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ অধিকাৰ সংকুচিত কৰা নহ'বনে? তাৰমানে সম্পদ সৃষ্টিৰ দায়িত্ব দক্ষিণৰ, কিন্তু তাৰ বিতৰণৰ অধিকাৰ উত্তৰৰ। এইটো কেনে কথা? ই এটা ঔপনিৱেশিক শোষণ নহ'লনে? এতিয়া দলীয় দৃষ্টিৰে চালে আমি কি দেখোঁ? বিজেপি মূলতঃ শক্তিশালী উত্তৰ ভাৰতৰ ৰাজ্যসমূহত। দক্ষিণ ভাৰত সম্প্ৰতি বিজেপি শূন্য। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ আসনৰ সংখ্যা কমালে দেশকৈ বিজেপি অধিক শক্তিশালী কৰা নহ'বনে? সমষ্টি পুনৰ নিৰ্ধাৰণৰ আন ৰহস্যটো কি? হিন্দুত্বৰ মতবৰিতাৰ বাবে বিজেপি ধৰ্মীয় সংখ্যালঘু আৰু পিছপৰা সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় নহয়। গতিকে ধৰ্মীয় সংখ্যালঘু আৰু অল্পসংখ্যকসকলৰ ভোট অকামিলা কৰিবলৈ সেই লোকৰ প্ৰাধান্য থকা সমষ্টিবোৰ এনেদৰে পুনৰ নিৰ্ধাৰণ কৰিব লাগিব যাতে তেওঁলোকে বিজেপিৰ জয় পৰাজয়ত কোনো প্ৰভাৱ পেলাব নোৱাৰে। অসম তাৰ উত্তম উদাহৰণ। ২ নম্বৰ এতিয়া আহিল ভোটৰ তালিকা সংশোধনৰ প্ৰশ্নটো। সমগ্ৰ বিশ্বত ভোটৰ তালিকাত নাম উঠোৱা প্ৰক্ৰিয়া দুটা। এটা হ'ল নিৰ্বাচনী আয়োগৰ মানুহ ঘৰে ঘৰে গৈ মানুহৰ নাম ভোটৰ তালিকাত সোমায়, আৰু আনটো হ'ল এজন ব্যক্তিয়ে নিজকে উপযুক্ত ভোটাৰ বুলি তেওঁৰ নাম ভোটৰ তালিকাত সোমাবলৈ আবেদন কৰে। আমি দেখিছোঁ য'ত ভোটৰ পঞ্জীয়ন কৰাৰ দায়িত্ব চৰকাৰৰ, সেইবোৰ দেশত প্ৰায় ৯৯% লোকেই ভোট দিব পাৰে, যেনে ভাৰত। আৰু য'ত মানুহে নিজে গৈ ভোটৰ তালিকাত নাম ভৰ্তি কৰিব লাগে, তাত কিন্তু এই সংখ্যাটো অতি কম। সেইটো যেনে আমেৰিকা 64। এতিয়া যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ কথা ওলাইছে SIR, ইয়াৰ অৰ্থটো কি? কেনেকৈ এই সংশোধনী কৰা হ'ব? এজন ব্যক্তিয়ে কেইটামান নথি আৰু প্ৰমাণৰ ভিত্তিত নিজকে ভোটাৰ বুলি প্ৰমাণ কৰিব পাৰিব লাগিব। সেই নথিবোৰ কি? পাছপৰ্ট, জন্মৰ পঞ্জীয়ন, মেট্ৰিকৰ চাৰ্টিফিকেট বা চৰকাৰে দিয়া পৰিচয় পত্ৰ।
গাঁৱত থকা দুখীয়া কেইজন মানুহৰ এই নথিবোৰ আছে। পাছপোৰ্ট খাই নে পিন্ধে তেওঁলোকে নাজানে। জন্মৰ পঞ্জীয়ন এটা নতুন বস্তু। মোৰ নিজৰে জন্মৰ পঞ্জীয়ন নাই। আগৰ বয়সৰ আগৰ মানুহবিলাকৰ জন্মৰ পঞ্জীয়ন নাছিলেই বেছিভাগৰে। হাইস্কুল পাছ কৰা চাৰ্টিফিকেট কাৰোবাৰ আছে, কাৰোবাৰ নাই। আৰু চৰকাৰে দিয়া পৰিচয় পত্ৰ, চৰকাৰী চাকৰি বা কিবা চৰকাৰত কাম কৰিলেহে চৰকাৰে পৰিচয় পত্ৰ দিব। আজিকালি কিমান মানুহে চৰকাৰী চাকৰি পায়। বিহাৰৰ কথা মনত পেলাওক। বিহাৰৰ মানুহ অৰ্থনৈতিকভাৱে কিমান পিছপৰা, শিক্ষা দীক্ষাত তেওঁলোক কিমান পিছপৰা। তাত বিশেষকৈ নিম্ন জাতৰ, দলিত, গৰীব, ধৰ্মীয় সংখ্যালঘুসকলৰ প্ৰায় আটাইবোৰ মানুহৰ হাততে এই নথিকেইটা থকাটো সম্ভৱেই নহয়। গতিকে এইবোৰ নথি বিচাৰি তেওঁলোকক হাতে নামাৰি ভাতে মাৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু সেইকাৰণে এতিয়া কি হৈছে যে ভোটৰ তালিকাৰ পৰা 65 লাখ মানুহ ভোটৰ তালিকাৰ পৰা তেওঁলোকৰ নাম ভোটৰ তালিকাত নাই। ইয়াৰ উদ্দেশ্যটো কি? ইয়াৰ উদ্দেশ্যটো হৈছে যে যিবোৰ অল্পসংখ্যক অৰ্থাৎ মাইনৰিটিজ, দলিত, এইবোৰ মানুহে যাতে ভোট দিব নোৱাৰে। এই নিৰ্বাচনী প্ৰক্ৰিয়া ভোটৰ তালিকা সংশোধনৰ যোগেদি এই মানুহবিলাকে যাতে নিৰ্বাচনত ভোট দিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হৈছে। আৰু সেইকাৰণে 65 লাখ মানুহ নাম ভোটৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। তাৰপিছত আহিল 3 নম্বৰটো কাল, মানে এক দেশ এক নিৰ্বাচন। ভাৰতবৰ্ষ এখন বিচিত্ৰ দেশ। ভৌগোলিক, সাংস্কৃতিক, অৰ্থনৈতিক ৰাজ্যভেদে আমাৰ কিমান যে ভিন্নতা। তাত সকলো নিৰ্বাচন একেলগে পতাটো সম্ভৱনে বা তাৰ কিবা প্ৰয়োজন আছেনে? আৰু লোকসভা নিৰ্বাচনৰ ইছ্যু বেলেগ হ'ব পাৰে, ৰাজ্য বিধানসভা নিৰ্বাচনৰ ইছ্যু বেলেগ হ'ব পাৰে, নিগম নিকায়ৰ সমস্যা বেলেগ, ঠাইভেদে বেলেগ বেলেগ হ'ব পাৰে। গতিকে সকলোকে একেলগে জপতিয়াই একে সময়তে নিৰ্বাচন পতাৰ অৰ্থটো কি? বিজেপিয়ে কি কাৰণে একেলগে সকলো নিৰ্বাচন পাতিব বিচাৰে? বিজেপি হাৱাত নিৰ্বাচন জিকা পাৰ্টি। আচ্ছা দিনৰ হাৱা, পলমুৱাৰ হাৱা, মোদী হয়তো মুমকিন হে, ইছবাৰ চাৰ্চ পাৰ, এইবোৰ শ্লোগান আৰু ভোট কিনা। কিন্তু বাৰে বাৰে হাৱা অনাটো এটা বস্তুক লৈ পেলাই এনেকুৱা ধৰণৰ এটা হাৱা সৃষ্টি কৰাটো ইমান সহজ কথা নহয়। কোনো ৰকম 5 বছৰৰ মূৰত হয়তো এই ধৰণৰ হাৱা এটা সৃষ্টি কৰিব পাৰি। সেইকাৰণে তেওঁলোকে কি বিচাৰিছে যে 5 বছৰৰ মূৰে মূৰে তেওঁলোকে একেলগে সকলো নিৰ্বাচন অনুষ্ঠিত কৰাটো বিচাৰিছে। আৰু সেয়ে তেওঁলোকে উপায় নাপায় নিৰ্বাচন আয়োগক সাৰথি কৰি লৈছে, যাতে নিৰ্বাচন আয়োগৰ সহায়ত তেওঁলোকে বাৰপতি এই ধৰণৰ বিভিন্ন কাৰ্যসূচী কৰি নিৰ্বাচন আয়োগৰ সহায়ত যাতে তেওঁলোকে বাৰপতি নিৰ্বাচন জিকি থাকিব পাৰে। সেইকাৰণেই নিৰ্বাচন আয়োগ নিযুক্তি দিয়া ক্ষমতাও বিজেপিয়ে নিজৰ হাতলৈ আনিছে। আগতে বিৰোধী নেতা, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তেওঁলোকে নিৰ্বাচন আয়োগ নিযুক্ত কৰাৰ কথা আছিল। এতিয়া বিজেপিয়ে কেৱল প্ৰধানমন্ত্ৰী, বিজেপিৰ এজন মন্ত্ৰী আৰু বিৰোধী নেতা। গতিকে দেশকৈ কি হ'ব যে প্ৰধানমন্ত্ৰী, বিৰোধী নেতা আৰু চৰকাৰৰ এজন মন্ত্ৰী। তেওঁলোক হ'লেতো তেনেহ'লে কি হ'ল? এইটোতো মানে বেজোৰা হৈয়ে গ'ল নহয়। কাৰণ চৰকাৰৰ ফালৰ পৰা থাকিল প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ কোনোবা এজন মন্ত্ৰী, আৰু এইফালে বিৰোধী নেতা এটাহে থাকিল। কিন্তু যদি বিৰোধী নেতা, তাৰপিছত বিৰোধী দলপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্য ন্যায়াধীশ, ভাৰতৰ মুখ্য ন্যায়াধীশ তেওঁ যদি থাকিলেহেঁতেন, তেতিয়াহ'লে এটা আমি উচিত সিদ্ধান্ত এটা পালোহেঁতেন। কিয়নো চৰকাৰী পক্ষ আৰু বিৰোধী সমান আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে শেষ সিদ্ধান্তটো দিলেহেঁতেন। এতিয়া চৰকাৰৰে যিহেতু বেছি সংখ্যক, মানে 2জন চৰকাৰী পক্ষৰ আৰু 1জন বিৰোধী, গতিকে তেনেকুৱা প্ৰক্ৰিয়াৰে তেওঁলোকে নিৰ্বাচনী আয়ুক্ত নিৰ্বাচন কৰিছে, তেওঁলোকৰ নিজৰ মানুহ। আৰু সেই নিজৰ মানুহৰ নিৰ্বাচনী আয়ুক্ত
দৃষ্টি দি তেওঁলোকে গোটেই যেটো নিৰ্বাচন আয়োগটো নিজৰ হাতলৈ আনি তেওঁলোকে এই ধৰণৰ কাৰ্যসূচী কৰি নিৰ্বাচনী কাৰ্যসূচী কৰি তেওঁলোক যাতে সদায় ক্ষমতাত থাকিব পাৰে তাৰ তেওঁলোকে এটা পৰিকল্পনা কৰিছে আৰু সেইটো কিন্তু ভাৰতবৰ্ষ আৰু এই ক্ষেত্ৰত মই ভাবো যে ৰাহুল গান্ধীয়ে যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নবোৰ উচ্চতম ন্যায়ালয়ে এই কথাবোৰ ভালকে শুনা উচিত আৰু উচ্চতম ন্যায়ালয়ে তাৰ কাৰণে নিৰ্বাচন আয়োগক জবাবদিহি কৰা উচিত কিন্তু যদি উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক জবাবদিহি নকৰে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে ৰাস্তা এটাই আছে সেইটো হৈছে জনসাধাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণে ৰাজপথত নামিব লাগিব তেওঁলোকে আন্দোলন কৰিব লাগিব আৰু আমি দেখিছোঁ আজি দিল্লীত ইণ্ডিয়া ব্লকৰ যিবোৰ ৰাজনৈতিক দল তেওঁলোকে কিন্তু আন্দোলনত নামিছে আৰু আপোনালোকক মই জনাই থওঁ যে এই যে SIR অৰ্থাৎ স্পেচিয়েল ৰিভিজন ভোটাৰ লিষ্টৰ যেটো ইন্টেনসিভ ভোটাৰ লিষ্টৰ ৰিভিজন SIR মানে হল S মানে হল স্পেচিয়েল I মানে হল ইন্টেনসিভ R মানে হল ৰিভিজন অফ ভোটাৰ লিষ্ট আৰু সেইটো কাম অসমতো তেওঁলোকে আৰম্ভ কৰিবলৈ ওলাইছে আৰু অসমতো দেখিছে উচ্ছেদক লৈ কি ধৰণৰ এটা পৰিবেশ সৃষ্টি কৰিছে গতিকে আকৌ নতুন এটা ষড়যন্ত্ৰ আহিব ইয়াতো যাতে এই ধৰণৰ মানুহবিলাকক বিশেষকৈ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুসকলক আৰু অন্যান্য সকলক যাতে তেওঁলোকক যাতে ভোট দিয়া অধিকাৰৰ পৰা বঞ্চিত কৰি বিজেপি যাতে নিৰ্বাচন আয়োগৰ যোগেদি আকৌ ক্ষমতালৈ আহিব পাৰে সেই ধৰণৰ ষড়যন্ত্ৰ কিন্তু অসমতো তেওঁলোকে ৰচনা কৰিবলৈ গৈ আছে আৰু কৰিছে গতিকে এই ক্ষেত্ৰত ৰাইজ যদি সজাগ নহয় সতৰ্ক নহয় তেতিয়াহ'লে আমাৰ গণতন্ত্ৰ বিপদাপন্ন হ'ব নিৰ্বাচন বিপদাপন্ন হ'ব ধন্যবাদ